নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰ হিতান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে কিৰৈ অংটাকৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যেহেতু আমি ৰাশিফলৰ বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিছো গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত হয় আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ বৃহস্পতি মিথুন ৰাশিত আজি চন্দ্ৰ বৃষ ৰাশিত বহি আছে কেতু আজি সিংহ ৰাশিত আজি শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত ৰবি লগ্ন বুধ মংগল আৰু শুক্ৰ মকৰ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন চালে এই বৰ্তমান বছৰটোত মানে 2026ত আপুনি যদি এটি লাকি ষ্টোন ইউজ কৰিব খুজিছে তেতিয়া আপোনাৰ বাবে থাকিব এটি পান্না ৰত্ন ইমাৰেল্ড এয়া হ'ল এটি ইমাৰেল্ড এই ৰত্নটি আপুনি 5 পৰা 7 কেৰেট মানৰ সোঁহাতৰ লিটিল ফিংগাৰত পিন্ধিব সোণত বনাই পিন্ধক বুধবাৰ দিনটো পালন কৰক গণেশ দেৱৰ আৰাধনা কৰক নিশ্চয় শুভ হ'ব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল ক'ম চ'ৰ্টছ এণ্ড এজ অফ চ'ৰ্টছ এই দুখন টেৰট কাৰ্ড মতে আজি হাতলৈ টকা পইচা আহিব যদিও খৰচা পাতি বৃদ্ধি পাব বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম আজি কৰ্মৰ ক্ষেত্ৰত শুভ যোগ ক্ৰীম কালাৰ লাকি ব্লু কালাৰ আনলাকি বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড এজ অফ চ'ৰ্টছ আজি আৰ্থিক উন্নতিৰ চেষ্টাত বাধা কম পাব বিদ্যাৰ্থীসকলে একাগ্ৰতা বৃদ্ধি কৰিব পাৰিব ৰাজনীতিবিদসকলৰ আৰু সমাজসেৱীসকলৰ উৎসাহ বৃদ্ধি আজি ৰেড কালাৰ লাকি য়েলো কালাৰ আনলাকি মিথুন ৰাশি জেমিনি চ'ৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব হাতলৈ টকা পইচা আহিব পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল অৰেঞ্জ কালাৰ লাকি গ্ৰে কালাৰ আনলাকি ওৱান্স এণ্ড চেৰিয়ট কৰ্কট ৰাশি কেঞ্চাৰ আজি শুভ কামৰ আৰম্ভণি কৰিব পাৰিব সাহিত্য সংস্কৃতিৰ সৈতে জড়িতসকলৰ উন্নতি ব্যৱসায় বাণিজ্যত কৰ্মক্ষেত্ৰত শুভ প্ৰেমত সন্দেহ থাকিব বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছো হয় পত্ৰখনত এজনে জানিব বিচাৰিছে যে তেওঁ ব্লেক ষ্টোন পিন্ধিব পাৰিবনে নোৱাৰে বা এই ষ্টোনটোৱে কোনটো গ্ৰহৰ বাবে বেছি উপকৃত হ'ব কোনটো গ্ৰহৰ ব্যক্তিয়ে পিন্ধিলে বেছি উপকৃত হ'ব আৰু লগতে তেওঁৰ কুষ্টিখন দি পঠিয়াইছে হয় হয় ব্লেক ষ্টোন মানে শনি আৰু কেতু গ্ৰহ আৰু ৰাহুৰ বাবে তিনিটা গ্ৰহৰে কাম কৰে আৰু অতি কম দামৰ ৰত্ন কিন্তু কাম ভাল কৰে মানে গতিকে ৰত্ন ব্যৱসায়ীসকলৰ অতি প্ৰিয় বুলি গণ্য কৰা হয় মৃতপ্ৰায় ব্যৱসায় যোনটো ব্যৱসায় প্ৰায় শেষ হৈ গৈছে সেইটো ব্যৱসায় কিন্তু ব্লেক ষ্টোনে উদ্ধাৰ কৰিব পাৰে ঠিক তেনেকুৱা পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত ব্লেক ষ্টোনে কৃতকাৰ্যতা লৈ আনে বাৰম্বাৰ দুৰ্ঘটনা হ'লে আঘাতৰ সন্মুখীন হ'লে আপুনি ব্লেক ষ্টোন পিন্ধিব পাৰে কৰ্মনাশ দুখ কষ্ট সম্পত্তি হানি অপমান অপবাদ আদিৰ ক্ষেত্ৰত ব্লেক ষ্টোন সোঁহাতৰ মধ্যমা ধাৰণ কৰিব লাগে আৰু শক্তিশালী প্ৰতিদ্বন্দ্বীৰ ওচৰত বিজয় লাভ কৰিবলৈ হ'লেও কিন্তু এই ৰত্নটি ধাৰণীয় মই দেখুৱাই আছোঁ ব্লেক ষ্টোন মোৰ ওচৰত আছে এয়া হ'ল এটি ব্লেক ষ্টোন এই ৰত্নটি আচলতে শনি গ্ৰহ শনি অশুভ হ'লে আপুনি মধ্যমাত পিন্ধক কেতু অশুভ হ'লে লিটিল ফিংগাৰত পিন্ধক ৰাহু অশুভ হ'লে মধ্যমাত পিন্ধক নিশ্চয় ফল দিব আৰু আপুনি শনি গ্ৰহৰ কৃপা লাভ কৰিব পাৰিব ধন্যবাদ হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ মাজলৈ দাদা পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় ওৱান্স এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' আজি চোৰ ডকাইতৰ উপদ্ৰৱ বিয়া বাৰুৰ প্ৰস্তাৱ পাব পাৰে পাৰিবাৰিক দিশত কিছু সমস্যা আহি পৰিব পাৰে প্ৰেমত আনন্দ লাভ আজিৰ দিনটোত পাৰিলে ৰূপৰ আঙুঠি পিন্ধক ব্লেক কালাৰ আনলাকি কালাৰ লাকি কালাৰ ব্লু এতিয়া হওক চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে কন্যা ৰাশিসকলৰ চাকৰিয়ালসকলে পদোন্নতি লাভ কৰিব পাৰিব ব্যৱসায় বাণিজ্যত নতুন কামৰ সন্ধান মানসিক ক্ষেত্ৰত অলপ অশান্তি বিদ্যাত শুভ প্ৰেমত কষ্ট আছে আজি হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি চ'ৰ্টছ এণ্ড পেণ্টাকুলছ তুলা ৰাশি লিব্ৰা আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত পৰিৱৰ্তন আনৰ কথা শুনি কাম কাজত আগ নাবাঢ়িব শুভ কামৰ আৰম্ভণি কৰিব পাৰে প্ৰেমত উৎসাহ থাকিব আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' ওৱান্স এণ্ড নাইট অফ চ'ৰ্টছ
আজি হাতৰ পৰা মূল্যৱান বয়বস্তু হেৰাব পাৰে সাহিত্যিক খেলুৱৈ শিল্পীসকলে উন্নতি লভিব প্ৰেমত শুভ ফল নতুন কৰ্মৰ প্ৰতি আকৃষ্ট হ'ব সিলভাৰ কালাৰ লাকি ব্লু কালাৰ আনলাকি দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম আজি কেনে ধৰণৰ বিষয় আছে হয় আজিৰ বিষয় হৈছে লাজবন্তী তাৰ মানে লাজুকী বন আমি অসমৰ বিভিন্ন পাহাৰ পৰ্বত ইভেন প্লেইনছতো লাজুকী বন দেখা পাওঁ পৰম্পৰাগত লোকবিশ্বাস অনুসৰি জীৱনৰ বিভিন্ন উন্নতিৰ ক্ষেত্ৰত লাজুকী বন বা লাজবন্তীয়ে বিভিন্ন ধৰণৰ শুভ কাম কৰে ধন সম্পত্তি আৰু সমৃদ্ধিৰ বাবে বিশ্বাস কৰা হয় যে কোনো শুভ দিনত শুক্ৰবাৰ দিনা বিশেষকৈ পুষ্যা নক্ষত্ৰত যদি আপুনি আপোনাৰ লকাৰ নতুবা মানি বেগৰ ভিতৰত লাজুকী বনৰ শিপা ৰাখি থয় তেতিয়া আৰ্থিক অৱস্থা সুস্থিৰ হয় আৰু অপ্ৰয়োজনীয় খৰচা পাতি ৰোধ কৰে শত্ৰুৰ ওপৰত বিজয় লাভ এটা জনপ্ৰিয় লোকবিশ্বাস অনুসৰি লাজুকী বনৰ গুটি এটা সৰু মোনাত ভৰাই নিজৰ লগত ৰাখিলে গোপন শত্ৰুৰ পৰা ৰক্ষা পোৱা যায় আৰু আইনী সংক্ৰান্ত বিবাদ আদিত জয়ী হোৱাৰ সম্ভাৱনা থাকে কুদৃষ্টিৰ পৰা সুৰক্ষা দিয়ে গা ধোৱা পানীত এই গছৰ কেইটামান পাত মিহলাই গা পা ধুলে গ্ৰহৰ দোষ দূৰ হয় আৰু ব্যক্তিজনৰ আধ্যাত্মিক সচেতনতা বৃদ্ধি পায় কুদৃষ্টিৰ পৰা আপোনাক ৰক্ষা কৰে মধুৰ সম্পৰ্কৰ বাবে ঘৰত এই গছজোপা ৰাখিলে পিতৃদোষ হ্ৰাস হয় পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মধুৰ সম্পৰ্ক বজাই থাকে ধন্যবাদ হয় দাদা আমি পৰৱৰ্তী 4টা ৰাশিফলৰ বিষয়ে জানিম হয় এতিয়া ওৱান্স এণ্ড চ'ৰ্চ ধনুৰাশি চেট্ৰিয়াছ আজি দুখৰ সময়ত বন্ধুৰ পৰা সহায় সহানুভূতি লাভ ব্যৱসায় বাণিজ্যত সাৱধানতা অৱলম্বন কৰক আজি ঘৰলৈ মূল্যৱান সা সম্পত্তি আহিব পাৰে যিকোনো কামৰ বাবে সফলতা লাভ য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি কাপছ এণ্ড পেণ্টাকলছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক অৰ্থহানিৰ যোগ দেখা যায় ব্যৱসায় বাণিজ্যত সফলতা অৰ্জন কৰিব পাৰিব প্ৰেমত সাৱধান হওক মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক ভাল হ'ব গ্ৰে কালাৰ লাকি আনলাকি কালাৰ হ'ব ব্লেক কুম্ভ ৰাশি একুৰিয়াছ ওৱান্স এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে আয় উপাৰ্জনৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব আজি ব্যৱসায় বাণিজ্যত টকা পইচা লেনদেন নিজ হাতেৰে কৰক বিদ্যাৰ্থীসকলৰ কিছু অশুভ প্ৰেম প্ৰীতিৰ অশুভ ফল গোল্ডেন কালাৰ লাকি পিংক কালাৰ আনলাকি চ'ৰ্চ এণ্ড হেংমেন মীন ৰাশি আজি কৰ্মৰ ক্ষেত্ৰত আৰ্থিক লেনদেনত সাৱধান হওক বিদ্যাত উন্নতি চাকৰি বাকৰিৰ ক্ষেত্ৰত ভাল খবৰ পাব পাৰে সন্তানৰ বাবে চিন্তা থাকিব মীন ৰাশিৰ জাতক জাতিকাসকলে আজি দান ধ্যান কৰক ভাল ফল দিব ব্লেক কালাৰ লাকি সিলভাৰ কালাৰ আনলাকি দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব হয় আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লগ পাব লাইভ প্ৰগ্ৰামত মই থাকোঁ আৰু মই ইউটিউবত আছোঁ ইনষ্টাগ্ৰামত আছোঁ আৰু ফেচবুকতো আছোঁ ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ